Hello everyone, মই অবিনাশ। আজিৰ ভিডিঅ'টোত আমি এছাম CEE এক্সামৰ কাউন্সিলিঙত প্ৰিফাৰেন্স কেনেকৈ দিব লাগে তাৰে বিষয়ে আলোচনা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হওক তেনেহ'লে আজি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধৰা হ'ল তোমাৰ ৰেংক কিমান 1ৰ পৰা 100ৰ ভিতৰত থাকে, তেতিয়াহ'লে তুমি তুমি যিটো ব্ৰাঞ্চ প্ৰথমে ভাল পোৱা সেইটো প্ৰথমে দি দিবা। ধৰা হ'ল তুমি কি CS অৰ্থাৎ কম্পিউটাৰ চায়েন্স কি ভাল পোৱা, সেয়ে প্ৰথমতে কি CS দি দিবা। নেক্সট যদি তোমাক কি ইলেক্ট্ৰিকেল লাগে তেতিয়াহ'লে তুমি কি ইলেক্ট্ৰিকেল দি দিবা। আৰু যদি তোমাক চিভিল লাগে তেতিয়াহ'লে থাৰ্ড প্ৰিফাৰেন্সত চিভিল দি দিবা। এনেকৈ তুমি কি প্ৰিফাৰেন্সবিলাক দি দিবা। মানে যিটো ব্ৰাঞ্চ তুমি ভাল পোৱা সেইটো কি প্ৰথম প্ৰিফাৰেন্সত দি দিবা। ধৰা হ'ল কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যিবিলাকক কি অনলি কি কম্পিউটাৰ চায়েন্স লাগে, সেইবিলাকে এনেকৈ দিব পাৰে। প্ৰথম প্ৰিফাৰেন্সত তুমি কি ইলেক্ট্ৰিকেল মানে কি কম্পিউটাৰ চায়েন্স দি দিলা। নেক্সট তুমি দিব পাৰা কি কম্পিউটাৰ চায়েন্স। ঠিক সেইদৰে এনেকুৱাও কিছুমান থাকে যিবিলাকক অনলি কি ইলেক্ট্ৰিকেল লাগে, মানে কি প্ৰথম প্ৰিফাৰেন্সত তুমি কি ইলেক্ট্ৰিকেল দি দিবা। নেক্সট তুমি কি দিয়া ইলেক্ট্ৰিকেল দি দিবা। বাই চান্স তুমি যদি ইলেক্ট্ৰিকেল নোপোৱা দেন তুমি কি ইলেক্ট্ৰিকেল পাই যাবা, যদি তোমাৰ ৰেংক কিমান 100ৰ ভিতৰত থাকে। যদি তোমাৰ ৰেংক মানে 100ৰ ভিতৰত থাকে তেতিয়াতো মেক্সিমাম চান্স কি ইলেক্ট্ৰিকেল পোৱাত থাকে। বাট যদি তুমি জেনেৰেল কাষ্টৰ হয় কিন্তু তুমি যদি CS ল'ব বিচাৰা মানে কি কম্পিউটাৰ চায়েন্স ল'ব বিচাৰা আৰু ৰেংক যদি মানে কি 80ৰ পৰা 100ৰ ভিতৰত থাকে তেতিয়া তোমাৰ CS পোৱাৰ চান্সটো কি কম থাকে। তেতিয়া তুমি কি CS নাপালে CSটো পাই যাবা। নেক্সট তোমাৰ ৰেংক যদি 100ৰ পৰা 500ৰ ভিতৰত থাকে, যদি তোমাক কি AC লাগে তেতিয়া প্ৰথম প্ৰিফাৰেন্স তুমি কি দিবা। বা তুমি এনেকৈ কৰা, তোমাক যদি অনলি কলেজ মেটাৰ কৰে মানে কি তোমাক অনলি হে লাগে তেতিয়াহ'লে তুমি এনেকৈ দিব পাৰা মানে কি অল ব্ৰাঞ্চ মানে কি প্ৰথমে যদি তোমাক ইলেক্ট্ৰিকেল লাগে ইলেক্ট্ৰিকেল দিলা, তাৰপিছত নেক্সট যদি চিভিল লাগে চিভিল দিলা, কেমিকেল লাগিলে কেমিকেল দি দিলা, মানে কি যিটো ব্ৰাঞ্চ তুমি ভাল পোৱা প্ৰথমে দি দিলা, এনেকৈ দি দিলা। নেক্সট তোমাক যদি মানে কি ইয়াৰ পিছত দিয়াৰ পিছত তুমি কি দিবা, মানে কি ব্ৰাঞ্চ কেইটা দি দিলা, এনেকৈ তুমি কি প্ৰিফাৰেন্সটো দি দিবা। আৰু তোমালোকৰ সুবিধাৰ্থে মই কওঁ যে তোমালোকে এইটো ওপৰত ৰাখিবা, ইনষ্ট্ৰুমেণ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল বুলি দুটা ব্ৰাঞ্চ থাকে। ইয়াৰ প্ৰিফাৰেন্সটো কি কি তলত ৰাখিবা, মানে কি ইনষ্ট্ৰু আৰু ইণ্ডাষ্ট্ৰিয়েলতকৈ তোমালোকে কি চিভিল মেকানিকেল বা ইলেক্ট্ৰিকেলটো কি ওপৰত ৰাখিবা। বা তোমাক যদি অনলি কলেজ মেটাৰ কৰে তেতিয়াহ'লে তুমি কি ইনষ্ট্ৰুমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল যিকোনো দিলেও ইমান কথা নাথাকে। নেক্সট তোমাৰ ৰেংক যদি 500ৰ পৰা মানে কি 100ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি ফাৰ্ষ্ট প্ৰিফাৰেন্সত কি দিবা, মানে কি ব্ৰাঞ্চ কেইটা দি দিলা। নেক্সট তুমি কি ব্ৰাঞ্চ কেইটা দি দিলা, ইয়াৰ পিছত কি জিষ্টৰ ব্ৰাঞ্চ কেইটা দি দিব পাৰা। নেক্সট তোমাৰ ৰেংক যদি 1000ৰ পৰা 1500ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি প্ৰথম প্ৰিফাৰেন্স কি দি দিবা। নেক্সট তুমি কি দিবা, ইয়াৰ পিছত তুমি কি জিন্স দিবা। আৰু কি ব্ৰাঞ্চ যদি চাব বিচাৰা মানে যিটো ব্ৰাঞ্চ তুমি ভাল পোৱা সেইটো প্ৰথমত ৰাখিবা। নেক্সট তোমাৰ ৰেংক যদি 1500ৰ পৰা 2000ৰ ভিতৰত থাকে আৰু ধৰি লোৱা তোমাৰ কেটেগৰী কি জেনেৰেল হয়, যদি তোমাৰ কেটেগৰী কি জেনেৰেল হয় তেতিয়াহ'লে তুমি কি যদি কি নিদিয়া তথাপিও কথা নাই, কাৰণ কি পোৱাৰ চান্সটো তোমাৰ বহুত কম থাকিব। তেতিয়া তুমি কি ৰ পৰা ষ্টাৰ্ট কৰিব পাৰা, মানে কি কম্পিউটাৰ চায়েন্স দিলা, নেক্সট ইলেক্ট্ৰিকেল দিলা বা কি চিভিল দি দিলা। নেক্সট ইয়াৰ পিছত দিয়াৰ পিছত তুমি কি জিষ্টত দি দিব পাৰা, আৰু তাৰে পিছত তুমি কি BBCও দি দিবা। যদি তোমাৰ কেটেগৰী কি ST বা SC প্লেন হয় তেতিয়াহ'লে তুমি কি মানে কি ৰ পৰা ষ্টাৰ্ট কৰিবা, কাৰণ কি যিহেতু তোমাৰ মানে কম ৰেংকতো তুমি কি পোৱাৰ চান্স থাকে যদি কি ST বা SC হয়, সেয়ে তোমালোকে ৰ পৰা কি ষ্টাৰ্ট কৰি দিবা প্ৰিফাৰেন্স দিয়া। তোমাৰ ৰেংক যদি কি 2000ৰ পৰা 2500ৰ ভিতৰত থাকে আৰু তুমি কি জেনেৰেল হয় তেতিয়াহ'লে তুমি কি জিষ্টৰ পৰা ষ্টাৰ্ট দিব পাৰা। প্ৰথমে দিব পাৰা প্ৰিফাৰেন্সত, নেক্সট তুমি কি BBC দিব পাৰা, ইয়াৰ পিছত কি BVEC, ইয়াৰ পিছত কি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, তাৰে পিছত কি ধেমাজি ইঞ্জিনিয়াৰিং কলেজ দি দিব পাৰা। বা তোমাৰ কাষ্ট যদি কি SC বা ST প্লেন হয় তেতিয়াহ'লে তুমি কি দি দিবা, এড কৰি দিবা, লগতে এড কৰি দিবা, মানে কি তুমি ব্ৰাঞ্চ কেইটাও দি দিবা। প্ৰথম মানে কি ফাৰ্ষ্ট প্ৰিফাৰেন্সত কি ব্ৰাঞ্চ দিবা, নেক্সট কি ব্ৰাঞ্চ দিবা, ইয়াৰ পিছতে তুমি কি জিষ্টৰ ব্ৰাঞ্চ দি দিবা, যদি তোমাৰ কেটেগৰী কি ST SC বা OBC হয় তেতিয়াহ'লে। নেক্সট তোমাৰ ৰেংক যদি কি 2500ৰ ভিতৰৰ পৰা
2500 পৰা 3000 ভিতৰত থাকে তেতিয়াহ'লে তুমি কি BBC দিব পাৰা বা BVEC বা গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ বা ধেমাজি ইঞ্জিনিয়াৰিং কলেজ দিব পাৰা ঠিক সেইদৰে যদি তোমাৰ কেটেগৰী কি OBC বা ST SC হয় তেতিয়াহ'লে যদি OBC হয় OBC হ'লে তুমি কি জিষ্টৰ পৰা ষ্টাৰ্ট কৰিব পাৰা জিষ্টৰ ব্ৰাঞ্চ কেইটা দিব পাৰা আৰু তাৰ পিছত যদি তুমি কি ST SC হয় তেতিয়াহ'লেতো AC পৰা ষ্টাৰ্ট কৰি দিব পাৰা AC প্ৰথম ফাৰ্স্ট প্ৰিফাৰেন্সত দিবা নেক্সট কি JC দিব পাৰা নেক্সট 30ত কি জিষ্ট দিব পাৰা আমি একেবাৰে লাষ্টৰ এটা চাই লৈছো যদি তোমাৰ ৰেংক 3000 পৰা 3500 ভিতৰত থাকে তেতিয়া তুমি কি বিনেশ্বৰ ব্ৰহ্মক প্ৰথম প্ৰিফাৰেন্সত দিব পাৰা তাৰে পিছত কি বৰাক ভেলিক দিব পাৰা তাৰে পিছত কি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ দিব পাৰা আৰু তাৰে পিছত কি ধেমাজি ইঞ্জিনিয়াৰিং কলেজ দিব পাৰা বহুতে এনেকুৱা ভুল কৰে যে মানে কি প্ৰিফাৰেন্সত কি দিয়ে এটা মানে কি লোৱাৰ কলেজৰ কি লোৱাৰ ব্ৰাঞ্চ দিয়ে ধৰি লোৱা আৰু তোমাৰ ৰেংকটো কি 1200 ভিতৰত আছে 1200 আছে কিন্তু তুমি যদি প্ৰথম প্ৰিফাৰেন্সত যদি কি জিষ্টত কি দি দিয়া জিষ্টত যদি তুমি কি সিভিল দি দিয়া আৰু তুমি যদি কি হয় OBC ক্যাটাগৰীত পৰা তুমি যদি JCত মানে কি তুমি যদি JCত কি ইলেক্ট্ৰিকেলো পোৱাৰ চান্স আছিল বাট তুমি যদি জিষ্টত সিভিল দি দিলা প্ৰথম প্ৰিফাৰেন্সত তেতিয়া তুমি কি জিষ্টত সিভিলটোৱে ল'ব লাগিব তুমি তেতিয়া কি JCত ইলেক্ট্ৰিকেলটো নোপোৱা সেইভাবে প্ৰিফাৰেন্স দিয়াৰ টাইমত ভালকৈ দিবা তোমালোকে যাতে প্ৰিফাৰেন্সৰ কাৰণে কি ভাল কলেজত পাব লাগে সিটটো হেৰাই নাযায় উদাহৰণ হিচাপে মই লৈ লৈছো ধৰা হল ৰেংক কিমান 1500 মানে কি প্ৰথমতে কি যেটো ব্ৰাঞ্চ তোমালোকৰ প্ৰিয় অৰ্থাৎ যেটো ব্ৰাঞ্চ তুমি ভাল পোৱা সেইটো প্ৰথম প্ৰিফাৰেন্সত ৰাখিবা হলে ধৰি লোৱা এটোত মই উদাহৰণ হিচাপে দি দিছো ষ্টুডেন্ট জনে যদি কি CS ভাল পায় তেতিয়াহলে কি প্ৰথমতে কি দিছে ACত CS দি দিছে নেক্সট কি দিছে ACত কি ইলেক্ট্ৰিকেল দিব পাৰা নেক্সট কি ACত সিভিল দিব পাৰা ইয়াৰ পিছত ACত মেকানিক্যাল দিব পাৰা বা ACত কি ইলেক্ট্ৰিকেল বা কেমিক্যাল যিকিনো আৰু তোমাৰ যেটো প্ৰিয় হেতু দিব পাৰা নেক্সট তুমি কি JC স্টার্ট কৰিব পাৰা মানে কি JC CS অৰ্থাৎ কম্পিউটাৰ সায়েন্স ইয়াৰ পিছত JC ইলেক্ট্ৰিকেল ইয়াৰ পিছত কি JC সিভিল এনেকে আৰু জিষ্টটো সিভিল এনেকে কি প্ৰিফাৰেন্স কেটা দি দিব পাৰা পাৰ্সেন্স কিছুমানে অকল কি ব্ৰাঞ্চ মেটাৰ কৰে মানে কি হিয়তক অনলি কি ব্ৰাঞ্চে লাগে ধৰা হল কি অনলি কি CS লাগে হেনেকৈ ষ্টুডেন্ট এনেকে দিব পাৰে ফাৰ্স্ট প্ৰিফাৰেন্সত কি AC কি কম্পিউটাৰ সায়েন্স নেক্সট সেকেন্ড প্ৰিফাৰেন্সত কি JC কম্পিউটাৰ সায়েন্স ইয়াৰ পিছত কম্পিউটাৰ সায়েন্স আছে কি বৰাক ভেলিত আছে তেতিয়া হলে কি দিব পাৰে BVEC কি কম্পিউটাৰ সায়েন্স এনেকে দিব পাৰে মানে কি অনলি জিবিলাকক কি ব্ৰাঞ্চ মেটাৰ কৰে সেইবিলাকে কি এনেকে প্ৰিফাৰেন্স দিব পাৰে আৰু জিবিলাকে কি কলেজ মেটাৰ কৰে সেইবিলাকে কি ইয়াত যেনেকে এটো एग्जांपल লৈছো এনেকে প্ৰিফাৰেন্স দিব পাৰে আৰু প্ৰিফাৰেন্স মানে যিমান বিলাক দিলেও কোনো কথা নাই অৰ্থাৎ প্ৰিফাৰেন্স মানে যিমান বিলাক কলেজ আছে আৰু যিমান বিলাক ব্ৰাঞ্চ আছে সকলো বিলাক প্ৰিফাৰেন্স দিলেও তোমালোকৰ কোনো একো প্ৰবলেম নহয় যদি তুমি ফাৰ্স্ট ৰাউন্ড কাউন্সিলিংত কি JC ইলেক্ট্ৰিকেল পাই গলা আৰু নেক্সট ৰাউন্ড বিলাকত যদি ওপৰৰ যিকোনো ব্ৰাঞ্চত যদি সিট খালি হয় যদি তুমি কি আপগ্ৰেড কৰি দিয়া তেতিয়া হলে কি ওপৰৰ মানে যেটো ব্ৰাঞ্চত কি সিট খালি থাকে সেইটো ব্ৰাঞ্চত তুমি পাবলৈ সক্ষম হ'বা আজিৰ ভিডিওটো এইখিনিয়ে আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ